হেল্ল' ফ্ৰেণ্ডছ, চ' তোমালোকৰ বহুতে কালিৰ মই যোনটো ইংলিছৰ ওপৰত ভিডিঅ' ঢালিছিলোঁ বা মই যোনবোৰ কৈছিলোঁ ষ্ট্ৰেটেজিবোৰ ফ'ল' কৰিবলৈ বা যোনবোৰ মই মিষ্টেক্স কৰিছিলোঁ সেইবোৰ নকৰিবলৈ। ত' সেইটো ভিডিঅ'টোৰ কমেণ্টত মানে বহুতে কমেণ্টত দিছে যে বা ৰিপৰ্ট ৰাইটিঙত প্ৰব্লেম হৈছে বা গ্ৰামাৰৰ ওপৰত ভিডিঅ' বনোৱা অলপ প্ৰব্লেম হৈছে। চ' সেইকাৰণে মই আজি গ্ৰামাৰৰ ওপৰত ভিডিঅ' বনাইছোঁ, য'ত মই তোমালোকক ক'ম কেনেকুৱা ধৰণৰ গ্ৰামাৰ আহিব এণ্ড গ্ৰামাৰ কিমান মাৰ্কছত আহিব, ক'ত কিমান মাৰ্কছ আহিব এণ্ড কি আহিব, ঠিক আছে। তো মই এটা কথা কৈ দিওঁ যে অকল গ্ৰামাৰতে আমাক 38ৰ পৰা 40 মাৰ্কছ আহে। আনচিন পেছেজ, তাৰপাছত ৰাইটিং ছেকশ্যন য'ত আমাৰ লেটাৰ ৰাইটিং, ৰিপৰ্ট ৰাইটিং, ষ্টৰি ৰাইটিং এণ্ড গ্ৰামাৰ য'ত আমাৰ প্ৰিপজিশ্যন বা ভইচ বা টেন্স, নেৰেশ্যন এইবোৰ থাকে। তো এইবোৰ অকল গ্ৰামাৰ ছেকশ্যনটোৱে মিলাই বা ৰাইটিং ছেকশ্যন এণ্ড গ্ৰামাৰ ছেকশ্যন মিলাই আমাক টোটেল 38ৰ পৰা 40 মাৰ্কছমান আহে, হ'ব। তো যদি এইবোৰ আমি ভালদৰে কৰি যাওঁ দেন আধা মাৰ্কটো আমি ইয়াৰ পৰাই উঠাই ল'ব পাৰোঁ। যদি কুৱেশ্যন এনচাৰো নকৰোঁ এণ্ড এইবোৰ কৰোঁ ন, তেতিয়াও আমি ভাল মাৰ্ক এটা উঠাই ল'ব পাৰোঁ। তো মই আজি কৈ আছোঁ যে কোনবোৰ আহিব, কি ইম্পৰ্টেণ্ট এণ্ড ক'ত কিমান মাৰ্ক আহিব। চ' ভিডিঅ'টো ভালদৰে চাই যাবা, হ'ব। তো ফাৰ্ষ্টতটো কি আহিব মানে 2 প'ষ্ট পেছেজ আহিব, ঠিক আছে। এটা চিন পেছেজ এণ্ড এটা আনচিন পেছেজ। চিন পেছেজ মানে আমাৰ যোনবোৰ চেপ্টাৰ্ছ থাকে তাৰ পৰাই এটা পেছেজ আহিব আৰু এণ্ড তাৰ পৰাও মানে কুৱেশ্যনছবোৰ দিব, সেইবোৰ আমি সেইটো পেছেজাইজ কৰিলে হৈ গ'ল। এণ্ড ছেকেণ্ড আনচিন পেছেজ যোন আমি দেখা নাই বা ক'ৰবাৰ পৰা দি দিব বা নিজে বনাই দি দিব এণ্ড তাৰ পৰাও কুৱেশ্যনছবোৰ থাকে এণ্ড সেইটো দি দিব। তো ইয়াত কিমান মাৰ্ক থাকে, ইয়াত 10 মাৰ্ক থাকে, 5 + 5 10 মাৰ্ক থাকিব চিন এণ্ড আনচিন পেছেজত। তাৰপাছত আহিলে এছে ৰাইটিং অৰ ষ্টৰি ৰাইটিং। তো আমাৰ কি হয় মানে এছে অৰ ষ্টৰি ৰাইটিঙত অৰকে আহে এণ্ড ইয়াত 5 মাৰ্ক থাকে। মই এতিয়া কৈ আছোঁ যে ক'ত কিমান মাৰ্ক আহিব, মই লাষ্টত কৈ যাম কোনবোৰ ইম্পৰ্টেণ্ট এণ্ড কোনবোৰ চাব লাগিব, হ'ব। এণ্ড তাৰপাছত আছে লেটাৰ ৰাইটিং এণ্ড ৰিপৰ্ট ৰাইটিং, অৰত আহিব এণ্ড ইয়াতো 5 মাৰ্কছ থাকিব। তাৰপাছত আহিলে ট্ৰান্সলেশ্যন এণ্ড ছাবষ্টেঞ্চ ৰাইটিং, ইয়াতো 5 মাৰ্কছ থাকিব এণ্ড অৰত আহিব। চ' ইয়াত 3 মাৰ্কছ থাকিব, 3 মাৰ্কছ থাকিব মানে আমাৰ টাইমত 3 মাৰ্কছ আছিলে যেতিয়া মই 2025ত দিছিলোঁ। কেতিয়াবা ইয়াত 5 মাৰ্কছো দিব পাৰে। এণ্ড আৰু এটা কথা, মোৰ টাইমত বা 2025ত অকল এছে যোনটো এছে ৰাইটিং বা ষ্টৰি ৰাইটিংটো থাকে ন, অৰত থাকে, তাতে 5 মাৰ্কছ আছিলে, বাকী 3 মাৰ্কছ আছিলে। কাৰণ তেতিয়া MCQটো গ্ৰামাৰখিনি আহিছিলে, সেইকাৰণে 3 মাৰ্কছ বনাই দিছিলে তেতিয়া। চ' তোমালোকৰ মানে এতিয়া 2026ত হয়তো 3 মাৰ্ক আহিব, নহ'লে 5 মাৰ্ক আহিব, কিন্তু আহিব, ঠিক আছে। এণ্ড তাৰপাছত আহিলে গ্ৰামাৰ ছেকশ্যন, য'ত আমাৰ 16ৰ পৰা 18 মাৰ্ক আহে, ঠিক আছে। গ্ৰামাৰ ছেকশ্যনৰ পৰা 16ৰ পৰা 18 মাৰ্ক আহে। এণ্ড ইয়াতে টেন্স থাকিব 2 মাৰ্কৰ পৰা 3 মাৰ্কলৈকে। ইয়াত যেনে তোমালোকৰ ধৰা হি ডেছ গ' টু স্কুল, ইয়াত হি ৱেণ্ট টু স্কুল, এনেকৈ মানে শুধৰণি কৰিব আহিব। চ' ইয়াত মানে প্ৰেজেণ্ট পাষ্ট মানে কোনবোৰ মানে প্ৰেজেণ্টত আছে বা কোনবোৰ পাষ্টত আছে বা কোনবোৰ ফিউচাৰত আছে, এইবোৰ চিনাক্ত কৰা দৰকাৰী। এণ্ড লগতে ইয়াতে কিছুমান ৱৰ্ড থাকে ন, ধৰা টুমৰো, য়েষ্টাৰডে, নাও, এইবোৰ ৱৰ্ড মানে আমি চিনি বা আমি দেখিয়ে সেইবোৰ গম পাওঁ। তো এই ৱৰ্ডবোৰ ভালদৰে চাই যাবা, তাৰ মানে তেতিয়াই তোমাৰ মানে ভাল হ'ব বা তোমাৰ হেল্পফুল হ'ব, সেইটো হ'ব। এণ্ড তাৰপাছত আহিব প্ৰিপজিশ্যন, এইটো 2 মাৰ্কছৰ আহিব। এণ্ড যেনে ইয়াত মানে টাইমত কি বহে বা এট, অন এইবোৰ ক'ত বহে এনেকুৱা টাইপৰ। চ' প্ৰিপজিশ্যন আহিব বা অফ, উইথ এনেকুৱা ক'ত বহে এনেকুৱা আহিব। এণ্ড থাৰ্ড আহিলে ভইচ চেঞ্জ, এইটো 3 মাৰ্কৰ আহিব। এক্টিভৰ পৰা পেচিভলৈ আহিব, যেনে চি ডট এ লেটাৰ ৱাজ ৰাইটেন বাই হাৰ, এনেকুৱা টাইপৰ হ'ব। এণ্ড ইয়াত মানে আমি ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট এইবোৰ মানে চিনাক্ত কৰা অতি দৰকাৰ। এণ্ড ক'ত বাই বহাব লাগিব বা ভাৰ্বটো কি, ছেকেণ্ড মানে ভাৰ্বৰ ফৰ্মটো কি লিখিব লাগিব, এইবোৰ মানে ভালদৰে চাই যাবা। এণ্ড ফৰ্মেশ্যনটো মনত থাকিলে এইবোৰ ভালদৰে কৰিব পাৰিবা। এণ্ড তাৰপাছত আহিলোঁ নেৰেশ্যন, ইয়াত ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট, ইয়াতে থাকিব 3 মাৰ্কছ, ঠিক আছে। হি ছেইড আই এম হেপ্পী, ধৰা মই এক্সাম্পল দিছোঁ, তাৰ মানে হি ছেইড ডেট হি ৱাজ হেপ্পী, এনেকুৱা টাইপৰ। চ' নেৰেশ্যনবোৰ ভালদৰে চাই যাবা। এণ্ড ইয়াত মানে কি হয়, এম ইজ যোনটো থাকে সেইটো ৱাজত যায় বা য়েষ্টাৰডেটো দ্য প্ৰিভিয়াছ ডে হয়, তেনেকুৱা মানে টুমৰোটো য়েষ্টাৰডে দ্য ডে বিফৰ হয় এণ্ড টুমৰোটো দ্য প্ৰিভিয়াছ ডে, এনেকুৱা টাইপৰ যোনটো মানে চেঞ্জ হৈ যায় ন, ইয়াতে সেইবোৰ বহাব লাগিব, বাকী একো নাই। এণ্ড উইল টু উড, চেল টু শ্বুড, এনেকুৱা কিবা কিবি। চ' এনেকুৱা তেনেকুৱা আছিল ন, সেইবোৰ চ' ইয়াত লিখি দিলে হৈ যাব, ইমান একো কথা নাই। তাৰপাছত ডিগ্ৰী চেঞ্জো আহে হা, কেতিয়াবা আহে, কেতিয়াবা নাহে। আমাৰ টাইমত ডিগ্ৰী চেঞ্জ আহিছিলে, বাট MCQত আহিছিলে। তো ইয়াতে মানে কিছুমান ৱৰ্ড থাকে, সেইটো মনত মানে ৰাখিবা। ধৰা মষ্ট বিউটিফুল, মোৰ বিউটিফুল, এনেকুৱা টাইপৰ যিবোৰ মানে, তো সেইটো মনত ৰাখিলে হৈ যাব। এণ্ড MCQত আহিলে ভালদৰে চাবা, কাৰণ তাতে তোমাক কনফিউজন কৰাব পাৰে ন, এইটো নে সেইটো যেনেকুৱা লাগিব। তো সেইটো ভালদৰে চাবা। এণ্ড নেক্সট আছে ট্ৰান্সফৰ্মেশ্যন চেণ্টেন্স, ঠিক আছে। এইটো এছাৰ্টিভ, নেগেটিভ, এনেকুৱা টাইপৰ আহিব। যেনে আই লাইক টি, আই ডোণ্ট লাইক টি, এনেকুৱা টাইপৰ, ঠিক আছে। তাৰপাছত আহিব আৰ্টিকেল, তাতে এন দা বহুৱা, এইটো আমি সকলোৱে জানো। চ' কুৱেশ্যনছ পঢ়োঁতে ভালদৰে পঢ়িবা, নহ'লে জনা কুৱেশ্যনছো মানে ভুল হৈ যাব পাছত, ঠিক আছে। তো এইবোৰ গ্ৰামাৰ চাবা। ইয়াত 2 মাৰ্ক থাকে আৰ্টিকেলত, এণ্ড ট্ৰান্সফৰ্মেশ্যন চেণ্টেন্সত 2 মাৰ্ক থাকে, হ'ব। এণ্ড তাৰপাছত আহিলে
ইৰৰ কাৰেকশ্যন মানে জাম্বল টাইপেৰে দিয়া থাকে, কোনোবা ৱৰ্ড দিয়া থাকে, তাক আমি শুদ্ধ চেণ্টেঞ্চত মানে লিখিব লাগে। তো তাত থাকে 2 পৰা 3 মাৰ্কমান থাকে। এইটো আমাৰ টাইমতো 2025তো আহিছিল। তো এনেকুৱা চেণ্টেঞ্চবোৰো চাই যাব বা এটা দুটামান প্ৰেক্টিচ কৰি যাব, তেতিয়া তোমাৰ ইজি হ'ব। তাৰপাছত আহিলোঁ ৰাইটিং ছেকশ্যনত। তো লেটাৰ ৰাইটিং ফাৰ্ষ্টত আহিলে লেটাৰ ৰাইটিং। ইয়াত কেতিয়াবা 3 মাৰ্কছ দিয়ে, কেতিয়াবা 5 মাৰ্কছ দিয়ে, হ'ব। লেটাৰ ৰাইটিং ইয়াত মানে দুটা টাইপৰ লেটাৰ থাকে, এটা ফৰ্মেল এণ্ড এটা ইনফৰ্মেল। ফৰ্মেল কেনেকুৱা? ফৰ্মেল হ'ল আমি যোনটো আমাৰ ফ্ৰেণ্ড লৈ বা ব্ৰাদাৰ লৈ লিখোঁ, এইটো হৈছে ফৰ্মেল। এণ্ড ইনফৰ্মেল ক'ব গ'লে হেডমাষ্টাৰ, এডিটৰ এইবোৰক যোনবোৰ আমি লিখোঁ, তো এইটো হৈছে ইনফৰ্মেল। তো বেচিকলি মানে ইনফৰ্মেল লেটাৰো দিয়ে এণ্ড ফৰ্মেল লেটাৰো দিয়ে, ঠিক আছে। কেতিয়াবা ফ্ৰেণ্ড লৈ লিখিব দিয়ে বা কেতিয়াবা এডিটৰ বা কেতিয়াবা হেডমাষ্টাৰ, এনেকুৱা টাইপৰ লেটাৰবোৰো চাবা। এণ্ড এটা কথা, মই যোনটো মোৰ টেলিগ্ৰাম চেনেলটো আছে আমাৰ, তাতে মই এই সকলোখিনি কুৱেশ্যনছবোৰ দি দিছোঁ, বা লেটাৰ, জুবিন গাৰ্গৰ ওপৰত এছে, অসমীয়াই হওক, ছ'চিয়েল চায়েন্সেই হওক, সকলোখিনি তাত তোমালোকে নোটছ পাবা। তো সেই তাত মানে গ্ৰুপত জইন হৈ ল'বা, যাতে তোমালোকে সকলোখিনি নোটছ বা ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰ পোৱা, কাৰণ তাতে মই সকলোখিনি দি দিছোঁ, ঠিক আছে। এণ্ড তাত কিছুমানে জইন কৰিছে, যদি তুমি জইন কৰা নাই তেন্তে কৰি ল'বা। তাৰপাছত মই লেটাৰৰ কিছুমান সেইটো মানে আহি থকা লেটাৰ কৈ দিছোঁ, যে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড এবাউট ইয়ৰ প্ৰিপেৰেশ্যন ফৰ দ্য ফৰ্থ কামিং বৰ্ড এক্সামিনেশ্যন। তো তোমাৰ মানে বৰ্ড এক্সামিনেশ্যনৰ কাৰণে যোনটো প্ৰিপেয়াৰ কৰি আছা, সেই তাক লৈ মানে ফ্ৰেণ্ডলৈ লেটাৰ লিখা, এনেকুৱা টাইপৰ আহিব। এণ্ড ছেকেণ্ড, ৰাইট এ লেটাৰ টু দ্য হেডমাষ্টাৰ অফ ইয়ৰ স্কুল ৰিকুৱেষ্টিং হিম টু গ্ৰাণ্ট ইয়ৰ লিভ ফৰ এ নিউ ডেজ ডিউ টু ইলনেছ, ঠিক আছে। তো বেমাৰ হোৱাৰ কাৰণে মানে বেমাৰ হোৱাৰ কাৰণে ৰিকুৱেষ্ট কৰিব দিছে, মানে লিভ ল'বৰ কাৰণে ৰিকুৱেষ্ট কৰিব দিছে। চ' এনেকুৱা টাইপৰ লেটাৰ আহিব পাৰে। এণ্ড লেটাৰ টু দ্য এডিটৰ এবাউট ৰোড, ৱাটাৰ, ইলেক্ট্ৰিচিটি প্ৰব্লেম, মানে কোনোবা এটা প্ৰব্লেমৰ ওপৰত দি দিব, ধৰা ৰোড বেয়া বা ইলেক্ট্ৰিচিটি প্ৰব্লেম হৈছে বা ৱাটাৰৰ দিগদাৰ হৈছে। চ' এনেকুৱা টাইপৰ লেটাৰ আহি থাকে, এইটো আহে এডিটৰৰ কাৰণে, ঠিক আছে। তো এইটো হৈছে আমাৰ ফৰ্মেল লেটাৰ, ঠিক আছে। তো এনেকুৱা টাইপৰ লেটাৰবোৰো প্ৰেক্টিচ কৰিবা। এণ্ড মই কৈ আছোঁ যে 5 দিনত কি আমি প্ৰেক্টিচ কৰিম বা কেনেধৰণে প্ৰেক্টিচ কৰিম, ঠিক আছে। তাৰপাছত আমি আহিলোঁ ৰিপৰ্ট ৰাইটিঙত, ঠিক আছে। এণ্ড ইয়াত মই ৰিপৰ্ট ৰাইটিঙত মেইন কৈ আছোঁ, এণ্ড এছেটো মেইন, হা। জুবিন গাৰ্গৰ বিষয়ে ভালদৰে চাই যাব, লাগিলে অসমীয়া ৰচনাতে হওক, ইংলিছ ৰচনাতে হওক, তেওঁৰ বিষয়ে একদম ভালকৈ চাই যাবা। এণ্ড ৰিপৰ্ট ৰাইটিঙতো আহিব পাৰে, ধৰা এনেকৈ আহিব পাৰে, এ ট্ৰিবিউট প্ৰগ্ৰেম টু জুবিন গাৰ্গ। এণ্ড মই টেলিগ্ৰামত ইয়াৰ এনচাৰ ভালদৰে দি দিছোঁ, তো জইন কৰি ল'বা যদি লাগে। এণ্ড ছেকেণ্ড, এনেকুৱাও আহিব পাৰে যে স্কুল ফাংচন, স্পৰ্ট ডে, ফল্ড, এক্সিডেণ্ট, এইবোৰৰ ওপৰতো আহিব পাৰে, ধৰা ক'ৰবাত এক্সিডেণ্ট হ'ল বা ফল্ড হ'ল, এনেকুৱা টাইপৰো আহিব পাৰে। তো এইবোৰ চাই যাবা। এণ্ড তাতে আমি কি কৰিব লাগে, ফাৰ্ষ্টতটো টাইটেল এটা দিলোঁ, এণ্ড বাই ৰিপৰ্টাৰৰ দ্বাৰা বা কিবা যোনটো নিউজ চেনেল আছে বা এইটো আছে, যেন ৰিপৰ্টাৰ, তো সেইটো দিলোঁ। এণ্ড প্লেচ দিলোঁ, প্লেচ এণ্ড ডেট। এণ্ড যোনটো কণ্টেণ্ট আছে আমি সেইটো লিখিলোঁ, হৈ গ'ল। বা তাতে মানে কি, ক'ত, কোনে বা কেনেকৈ যোনবোৰ আছে ন, মিলা ষ্টৰী টাইপৰ যোনটো আমি লিখিব লাগে, চ' আমি সেইটো লিখিলোঁ, হৈ যাব, ইমান একো প্ৰব্লেম নাই। তাৰপাছত এছে এণ্ড ষ্টৰী ৰাইটিং, এইটো আহে আমাক বেছি মাৰ্কৰ, ঠিক আছে। 5 মাৰ্কৰ এছে এণ্ড ষ্টৰী ৰাইটিং আহে। তো এছে জুবিন গাৰ্গ, মষ্ট ইম্পৰ্টেণ্ট, জুবিন গাৰ্গৰ বিষয়ে ভালদৰে চাই যাবা। এণ্ড তাৰপাছত ইম্পৰ্টেঞ্চ অফ এডুকেশ্যন, এ ভিজিট টু এ হিষ্টৰিকেল প্লেচ, এনেকুৱা টাইপৰ আহে। চ' এনেকুৱা টাইপৰো চাই যাবা, কাৰণ এইবোৰ ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে। লগতে যোনবোৰ ধৰা ইয়'ৰ হবি বা হবিৰ বিষয়ে লিখিব দিয়ে, এনেকুৱা টাইপৰো চাই যাবা, ঠিক আছে। এণ্ড তাৰ অৰত আহে ষ্টৰী ৰাইটিং। এণ্ড তুমি যদি বনাই লিখিবলৈ সহজ পোৱা, দেন তুমি ষ্টৰী ৰাইটিং হ'লে হ'ল। তাতে মানে শ্বৰ্টকৈ পেৰেগ্ৰাফ টাইপৰ দিয়া থাকে, সেইটো মিলাই আমি নিজে এড কৰি ষ্টৰী বনাই লিখিব লাগে। সেইটো যোনে বনাই পাৰে তাৰ কাৰণে ইজি। চ' তুমি ষ্টৰীও লিখিব পাৰা। লগতে ষ্টৰী লিখাৰ আগতে ষ্টৰীটোৰ টাইটেল ভালদৰে লিখিবা, বা টাইটেল এটা দিবাই, কাৰণ সেইবোৰ চাই। এণ্ড লাষ্টত মোৰেল অফ দ্য ষ্টৰীটো লিখিবা, যেনে কিবা এটা কাহিনী লিখিলা, তাৰ পৰা ধৰা ওলাল হনেষ্টি ইজ দ্য বেষ্ট পলিচি বা অনেষ্টি ইজ দ্য বেষ্ট পলিচি, সেইটো তুমি মোৰেল অফ লিখি মানে ষ্টৰীৰ মোৰেলটোত লিখি দিলা। চ' তেনেকুৱা কৰিবা, তেনেকুৱা কৰিলে তোমাৰ ফুল মাৰ্কছ পাই যাবা। এণ্ড যোনবোৰ গ্ৰামেটিক মিষ্টেক্সবোৰ থাকে ন, সেইবোৰ নকৰিবা, য'ত আমি ইন বহাব লাগে, অন বহাই দিলোঁ, এনেকুৱা মিষ্টেক্স হৈ থাকে। তো অলপমান ভালদৰে চাবা। এণ্ড যদি তোমাৰ কণ্টেণ্ট ভাল থাকে, তেতিয়া তুমি ভালকৈ মাৰ্কছ পাবা, ঠিক আছে। এণ্ড মই কৈ আছোঁ 5 ডেজত আমি কি পঢ়িম। ডে 1 বা 2 দিনত মানে আমি পঢ়িম টেন্স, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যন, আৰ্টিকল এণ্ড কনজাংশ্যন, ঠিক আছে। এদিন বা 2 দিনত এইটো আমি পঢ়িম। থাৰ্ড ডেজ যোনটো থাকে বা 3 দিনটো থাকে, তাত আমি লেটাৰ আৰু ৰিপৰ্ট পঢ়িম। এণ্ড 2টা লেটাৰ এণ্ড 2টা ৰিপৰ্ট প্ৰেক্টিচ কৰিম, হ'ব। এণ্ড ডে 4ত আমি পেৰেগ্ৰাফ আৰু এছে ৰাইটিং পঢ়িম। এছেবোৰ ভালদৰে চাবা, লগতে জুবিন গাৰ্গৰো চাবা। এণ্ড তুমি যোনটো লিখা সেইটো চাবা, লগতে ট্ৰান্সলেশ্যন অলপমান প্ৰেক্টিচ কৰিবা, ঠিক আছে। এণ্ড ডে 5ত আমি ফুল ৰিভিজন কৰিম, আৰু আমাৰ যোনবোৰ মিষ্টেক্স হৈছে সেইটো ওলাম। তো গ্ৰামাৰত এইটো। এণ্ড যদি তুমি গ্ৰামাৰ ভালদৰে কৰিব পাৰা, তেন্তে এটা ভাল মাৰ্ক উঠাই ল'ব পাৰা। এণ্ড টেলিগ্ৰামত জইন কৰিবা, তাতো মই ইম্পৰ্টেণ্ট গ্ৰামাৰ বা এছেবোৰে হওক, সকলো এনচাৰ মই দি দিছোঁ। চ' জইন কৰি লোৱা, তোমাৰে সুবিধা। এণ্ড তাত চব ফ্ৰী অফ কষ্ট আছে। চ' আজিৰ কাৰণে ইমানে। এণ্ড যদি কিবা থাকে তেন্তে কমেণ্টত জনাবা। থেংক ইউ।